নমস্কাৰ। এইকেইদিন কোনো ভিডিঅ' দিয়া নাই আৰু ভিডিঅ' কৰিবলৈ কিবা মনো যোৱা নাই। উজনি অসম বানপানীত ডুবিছে আৰু বানাক্ৰান্ত লোকসকল, বানাত আক্ৰান্ত হোৱা পশুকুলৰ তথৈবচ অৱস্থা দেখি মনটো কিবা শান্তি লগা নাই। বহু কামেই কৰিবলগীয়া আছে, বহু কাম পৰি আছে, কিন্তু এই বানত আক্ৰান্ত হোৱা লোকসকল তথা পশু পক্ষীৰ যি বিলাই বিপত্তি, সেই বিলাই বিপত্তিৰ ছবিবোৰ অহৰহ মনলৈ আহি থকাৰ হেতুকে মনটো একে ঠাইতে বহুৱাব পৰা নাই আৰু এই মনৰ সংযোগ নোহোৱাৰ পৰিণতিতে আজি এই ভিডিঅ'টো জাৰি কৰিছোঁ। আচলতে শিৱসাগৰ জিলাখনৰ যিবোৰ অঞ্চলত বানৰ তাণ্ডৱ আৰম্ভ হৈছে, সেই অঞ্চলসমূহ প্ৰায় 10 বছৰ পিছুৱাই গুচি গ'ল। সেই অঞ্চলবোৰত এতিয়া ধনী দুখীয়া এই শব্দবোৰৰ কোনো গুৰুত্ব নাই। তাত সকলো সমান, সকলোৱে নিজৰ ঘৰ মাটি বাৰী হেৰুৱাই ওখ ৰাজপথত আশ্ৰয় লৈছেহি আৰু কেৱল সাহায্যৰ ভিত্তিতে তেওঁলোকে এইকেইদিন জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। এই অঞ্চলবোৰ, যিবোৰ অঞ্চলত গৃহস্থৰ ঘৰলৈ আলহী গ'লে বাৰীৰ শাক পাচলি এটা, পুখুৰীৰ মাছ, গঁৰালৰ হাঁহ কুকুৰাৰ মাংসৰে আপ্যায়ন কৰিছিল দিনা আপোনালোকক, সেই লোকসকলে আজি অসমবাসীৰ মুখলৈ চাইছে এমুঠি অন্নৰ বাবে, এমুঠি খিচিৰিৰ বাবে। এই অৱস্থাটো কেৱল মানুহৰে নহয়, সকলো জীৱ জন্তুৰে হৈছে। আৰু এই ছবিবোৰ ধাৰাবাহিকভাৱে যেতিয়া সামাজিক মাধ্যমত দেখিছোঁ, তেতিয়া অন্তৰ আত্মা কঁপি উঠিছে যে কিদৰে 2-3 ঘণ্টাৰ ভিতৰতে প্ৰকৃতিয়ে সংহাৰ ৰূপ ধাৰণ কৰি এখন সভ্যতা ধ্বংস কৰি পেলাব পাৰে। ইতিহাসৰ ছাত্ৰ হিচাপে বানপানীত সভ্যতা ধ্বংস হোৱাৰ কথা বহুত পঢ়িলোঁ। সিন্ধু উপত্যকা ধ্বংস হোৱাৰ আঁৰত কিদৰে বান পৰিস্থিতি জগৰীয়া আছিল, সেয়া বাৰে বাৰে পঢ়ি আছিলোঁ যদিও আজিহে উপলব্ধি কৰিছোঁ যে কিদৰে কম সময়ৰ ভিতৰতে প্ৰবল বানে এটা সভ্যতা, এটা বসতিপূৰ্ণ অঞ্চল ধ্বংস কৰি দিব পাৰে। এনে বিপত্তিৰ সময়ত অসমবাসী একমুঠি থিয় হৈছে আৰু থিয় হৈ সেই বানাক্ৰান্ত লোকসকলক সহায় সাৰথি আগবঢ়াই নিজৰ বদান্যতাৰ পৰিচয় দিছে। কেৱল অসমেই নহয়, ভাৰতৰ অন্য প্ৰান্তৰ পৰাও সাহায্যৰ সোঁত বৈছে। কিন্তু এই সাহায্যৰ সোঁত যাক অসমবাসীয়ে এক প্ৰতিযোগিতালৈ বৰ্তমান ৰূপায়ণ কৰিছে, এই প্ৰতিযোগিতাসমূহে কিন্তু মানুহৰ মাজত চলা, মানুহৰ মনৰ মাজত চলা যি দুৰ্দশাগ্ৰস্ত স্থিতি, সেয়া অন্ত পেলাব নোৱাৰে। এইখিনিতে এটা সৰু উদাহৰণ দিওঁ। যিসকল আধ্যবন্ত লোক বানৰ কবলত পৰি আজি অঘৰীৰ দৰে ৰাজপথত আশ্ৰয় ল'বলগীয়া হৈছে, সেই লোকসকলৰ যি মানসিক স্থিতি, যি মানসিক বেদনা, সেয়া কিন্তু কোনেও উপলব্ধি কৰিবলৈ সক্ষম হোৱা নাই। একেটা পৰিয়ালৰে 4জন সদস্য যেতিয়া বানত হেৰাইছে, মৃত্যুমুখত পৰিছে, মৃতদেহবোৰ কোনোবা জোপোহাৰ আঁৰত বা বাহনিৰ মাজত সোমাই পৰিছে, সেই সময়ত কেৱল ভাত, দাইল, ভাজি, খিচিৰিয়েই মানুহৰ মানসিক স্থিতিক সবল কৰিব নোৱাৰে। এই ক্ষেত্ৰত আমাৰ যিসকল চিকিৎসক আছে, সেই চিকিৎসকসকলৰো যথেষ্ট কৰণীয় আছে। কিন্তু অতি পৰিতাপৰ কথা যে আজি কোপতি কোনো বিশেষ চিকিৎসকৰ দল সেই অঞ্চলসমূহত উপস্থিত হোৱাগৈ নাই। চিকিৎসকসকলৰ নৈতিক কৰ্তব্য আছে যে সেই লোকসকলক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই তেওঁলোকক উপকৃত কৰাৰ। ইয়াৰ বাবে কোনো ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ নালাগে। ইয়াৰ বাবে লাগে মানৱীয়তাৰ বিশেষ গুণসমূহ। যদি মানৱীয়তাই নাথাকে, তেন্তে চিকিৎসাৰ দৰে মহান বৃত্তি এটাক সাৰোগত কৰি জীৱন নিৰ্বাহ কৰা অসমৰ মাননীয় চিকিৎসকসকলে
আমাৰ ভৱিষ্যত পুৰুষৰ বাবে বাৰু কি আদৰ্শ দেখুৱাই যাব? এয়া এক সঁচাই চিন্তনীয় বিষয়। এনে প্ৰকৃতিৰ সংহাৰী যি ৰূপ, সেই সংহাৰী ৰূপৰ কাৰণ পৰ্যালোচনা আমি পিছত কৰিব লাগিব। কাৰণ কোনো এটা প্ৰাকৃতিক দুৰ্যোগৰ উৎপত্তিৰ কাৰণ থাকে, আৰু সেই কাৰণ জানিবলৈ হ'লে আমি বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগিব, আৰু আমাৰ বিশেষজ্ঞসকলেও অকুণ্ঠ চিত্তে সেই প্ৰাকৃতিক দুৰ্যোগৰ কাৰণ উলিয়াব লাগিব, তাক বিশ্লেষণ কৰিব লাগিব, আৰু সাধাৰণ জনতাৰ আগত দাঙি ধৰিব লাগিব যে আজি তেওঁলোকে যি দুৰ্দশাৰ সন্মুখীন হৈছে তাৰ কাৰণ হৈছে এইবিলাক। এই কাৰণবিলাক আমি প্ৰতিৰোধ কৰিব লাগিব, অন্যথা প্ৰতি বছৰেই উজনি অসমৰ শিৱসাগৰ জিলাৰ নাগৰিকসকল বানত আক্ৰান্ত হৈ থাকিব, আৰু সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটোৰে কঁকাল ভাঙি পৰিব। যি কি নহওক, আজিলৈকে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ যি সাহায্য আহিছে, সেই সাহায্যই যৎ কিঞ্চিত হ'লেও বানত আক্ৰান্ত হোৱা লোকসকলৰ মুখৰ ভাতমুঠিৰ যোগান ধৰিব পাৰিছে। কিন্তু মই পুনৰাই কওঁ যে ভাতমুঠিয়েই কেৱল নহয়, ভাঙি পৰা অৰ্থনৈতিক অৱস্থাটোক পুনৰ ঠন ধৰাই উঠাবলৈ কৰ্তৃপক্ষ তথা প্ৰশাসনৰো বিশেষ সহযোগিতা লাগিব। এটা সৰু উদাহৰণ দিব খুজিছোঁ। বিহুৱৰৰ নেপালীকুটিত য'ত 55জনী গাইৰ মালিকৰ এতিয়া মাত্ৰ 5জনী গাই গৰুহে বাচি আছে, সেই গোৱালজনৰ মনৰ বেদনা কি সেয়া আমি সকলোৱে উপলব্ধি কৰা উচিত। পানীত সন্মুখতে উটি যোৱা নিজৰ পৰিয়াল স্বজন, পত্নী বা সন্তানৰ সেই কৰুণ মুখখনৰ স্মৃতিবোৰে যেতিয়া প্ৰত্যেকজন পৰিয়ালৰ লোকক আমনি কৰি থাকিব, সেই অৱস্থাটোৰ কথা এতিয়া কোনে ভাবিব? সেই অৱস্থাটোৰ কথা ভাবিবলৈকে আমি কিছু দীৰ্ঘম্যাদী পৰিকল্পনা বানাক্ৰান্তসকলৰ বাবে ল'ব লাগিব। চাউল, চেনি, দাইল, বিস্কুটৰ পেকেট আৰু পানী বটল বিলাই থাকিয়েই বানাক্ৰান্তৰ মানসিক স্থিতি, মানসিক ভাৰাক্ৰান্ত অৱস্থা আমি নিৰাময় কৰিব নোৱাৰোঁ। গতিকে সমগ্ৰ অসমবাসী একগোটে সাজু হওক, ৰাজনীতিৰ পৰা ঊৰ্ধত আহি নিজৰ দায়িত্ব কৰ্তব্যখিনি সুচাৰুৰূপে পালন কৰিলে আমি এই বানাক্ৰান্ত লোকসকলৰ মানসিক স্থিতি উন্নত কৰিবলৈ সক্ষম হওঁ। জয় আই অসম, সকলোৰে ভাল হওক। নমস্কাৰ।